আমি ইয়াতে আহি আমি গম পালোঁ যে অসমৰ আৰু অৰুণাচলৰ যি সীমা বিবাদ, এই সীমা বিবাদৰ ওপৰত গোৰ্খা ছাত্ৰ সন্থাই আমি মানে চৰকাৰক আমি দাবী জনাই আহিছিলোঁ যে অসমৰ মাটি 1 ইঞ্চিও অৰুণাচলত নিদিয়াকৈ তেওঁলোকে সীমা সমস্যা সমাধান কৰিব লাগে বুলি। কিন্তু আমি ইয়াতে গম পালোঁ যে অসমৰ কিছুমান মানে মাটিৰ দালালসকলে অৰুণাচলী কিছু ব্যক্তিসকলৰ লগত লগ লাগি মানে আমি তেওঁলোকৰ মতে গম পোৱা মতে কোনোবা দিৰচি উপাধিৰ ব্যক্তিসকল আছে, মানে তেওঁলোকে অসমৰ মাটিসমূহ অধিক মূল্যত মানে তেওঁলোকে ক্ৰয় কৰি আছে। প্ৰায় 10 গুণ অধিক দামত অসমৰ মাটিসমূহ অৰুণাচলী লোকসকলে ক্ৰয় কৰি এই মাটিসমূহ অৰুণাচলত অন্তৰ্ভুক্ত কৰাৰ এটা ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি আছে। আৰু এই গোটেই কাৰ্যত আমাৰ অসমৰ কিছুমান মাটিৰ দালালসকল আছে, যিসকলে এই গোটেই সহজ সৰল গাঁও, মানে আপোনালোকে পিছত দেখিব এই গোটেই এটা গাঁও মানে তেওঁলোকে মাটিসমূহ অৰুণাচলৰ লোকসকলে মানে কিনি আছে, মানে কিনি অৰুণাচলত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰি আছে। সেইকাৰণে আমি বিষয়টো আমি চৰকাৰক আমি দাবী জনাইছোঁ যে তেওঁলোকে এই অঞ্চললৈ আহি ইয়াত তদন্ত কৰক, তেওঁলোকে কোন ব্যক্তিসকলে ইয়াত মাটি বিক্ৰী কৰি আছে আৰু কিহৰ কাৰণে তেওঁলোকে মাটি বিক্ৰী কৰি আছে, আৰু অৰুণাচলী লোকসকলে অসমৰ মাটি ইমান অধিক মূল্যত কিহৰ বাবে মানে ক্ৰয় কৰি আছে। কিয়নো এই মাটিৰ ইয়াত যি মূল্য মানে আমি বজাৰৰ মূল্য আমি গম পাওঁ একেবাৰে নিম্ন, কিয়নো এই গোটেই অঞ্চলটো এটা NC মানে গাঁও হয়, আপুনি চৰকাৰী মাটি হয়, আৰু নিয়মমতে চৰকাৰী মাটি তেনেকৈ কোনোবাই ক্ৰয় বিক্ৰয় কৰিবও নোৱাৰে। তথাপিও ইয়াত মাটি মানে কিনা বেচা চলি আছে।